নমস্কাৰ সকলোকে কিতাৰ্থ দাস নামৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে গম পাইছে বৰ্তমান আমাৰ ইউডাইছৰ কামসমূহ আৰম্ভ হৈছে। জিপি ইপি এফপি কৰিবলগীয়া হৈছে। সেই কামসমূহ কেনেকৈনো কৰিব আহকচোন আমি এই ভিডিঅ'টোত চাওঁ। নিজৰ বিদ্যালয় ইউডাইছ পাছৱৰ্ডটো লগত লৈ আপোনালোকে এনেকৈ গুগলত লগ ইন কৰিব। আৰু যদি আপোনালোকৰ বিদ্যালয় যদি ইউডাইছৰ পাছৱৰ্ডটো পাহৰিছে তেতিয়াহ'লে আপোনালোকৰ ব্লকৰ MIS বাইদেউৰ লগত কণ্টেক্ট কৰিব। MIS বাইদেৱে আপোনালোকক পাছৱৰ্ডসমূহ বনাই দিয়াত সহায় কৰিব পাৰিব। লগ ইন কৰাৰ পিছত স্কুল ডেছবৰ্ড আহিব। স্কুল ডেছবৰ্ডত আপোনালোকে তলত এনেকৈ যাব, প্ৰতিটো শ্ৰেণীত ভিউ এণ্ড মেনেজ পাব। ভিউ এণ্ড মেনেজত যাব। ইয়াত ভিউ এণ্ড মেনেজত যোৱাৰ লগে লগে আপোনালোকে জিপি ইপি এফপি পাব। এনেকৈ জিপিটো চুই দিব। জিপিটো এনেকৈ টাচ কৰি দিয়াৰ লগে লগে তললৈ যাব, ডাটাবোৰ ভৰাই ছেভ কৰি দিব, নেক্সট কৰি যাব। এনেকৈ কৰি গ'লে আপোনালোকৰ এই জিপি ইপি এফপি এই সকলো আৰু প্ৰফাইল পিভো লাষ্টত গৈ কিনে আপুনি ইয়াত কমপ্লিট ডাটা মাৰিলে সকলো ছাত্ৰ ছাত্ৰী এনেদৰে জিপি ইপি এফপিখিনি কৰিব পাৰিব। আপোনালোকে ইম্পৰ্ট কেনেদৰে কৰিব লাগে তাক লৈ অন্য এটা ভিডিঅ' দিম। আৰু এই ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিম। ধন্যবাদ।